অতি দুখজনক মানে আমাৰ বাবে কিয়নে আমি তেওঁৰ লগত কাম কৰিছিলোঁ আৰু বিভিন্ন ক্ষেত্ৰত তেওঁ আমাক আগুৱাই দিছিল বিভিন্ন ক্ষেত্ৰত নগাঁও সাংসদ হিচাপে তেওঁক আমাক বিভিন্ন কৰ্মীৰ লগত তেওঁ থিয় দিছিল আৰু আজি যিটো খবৰ পালোঁ সঁচাই বেয়া লাগিল দুখ লাগিল আৰু এজন নেতা যেতিয়া হয় তেওঁৰ পিছপিনে কিন্তু তেওঁৰ বহু শুভাকাংক্ষী থাকে যিকোনো নেতাই হওক আজি এজন প্ৰাৰ্থী হৈছোঁ যদিও মোৰ পিছপিনেও বহু শুভাকাংক্ষী আছে আচলতে কিছু কথা শুভাকাংক্ষীসকলৰ লগতো আলোচনা কৰিব লাগিছিল সেই আলোচনাৰ মাধ্যমেৰে যাব লাগিছিল জীৱনত আপোনাৰ কথাৰ মনোমালিন্য বা মতানৈক্য আপোনাৰ হ'ব পাৰে সেইটো নহয় যে আমি দল এৰি যামগৈ সেইটো হ'ব নোৱাৰে কিয় কাৰণে আপোনাৰ পিছপিনেও বহুখিনি মানুহ আছিল সেই মানুহখিনিৰ কথাও এবাৰ ভাবিব লাগিছিল হয় কেতিয়াবা কিছু নাভাবা কথাও হৈ যায় কিন্তু মই ভাবোঁ যে ধৈৰ্যৰ প্ৰয়োজন আছিল আৰু তেওঁৱে আমাক শিকাইছিল বিভিন্ন ক্ষেত্ৰত যে আৰু মই ভাবোঁ যে এখন ঘৰত ককাই ভাইৰ মাজত মনোমালিন্য থাকে সেই মনোমালিন্যৰ মানে সেইটো নহয় যে আমি ঘৰখন এৰি গুচি যাম আৰু মই ভাবোঁ যে এটা পৰুৱা গ'লেও কংগ্ৰেছ দলৰ ক্ষতি হয় আৰু এজন নেতা গৈছে তেওঁ সাংসদ মই ভাবোঁ যে আমাৰ তৃণমূল কৰ্মীৰ বহু মনোবল হ্ৰাস হ'ব আমি সকলোকে একগোট কৰি পেলাই আমি আগুৱাই যাব লাগিব আগন্তুক দিনত আমি নিৰ্বাচনত ভালকৈ আমি অৱতীৰ্ণ হ'ব লাগিব সেইটোৱে কথা